Welcome to my channel. You can learn. আজি আমি শিকিব গৈ আছো ভয়েস, প্ৰেজেন্ট আৰু পাষ্ট পাৰফেক্টৰ এক্টিভ টু বেসিক, বেসিক টু এক্টিভ কেনেকৈ কৰে সেইখিনি চাম। আৰু ভয়েসৰ ক্লাছ অতি সোনকালে শেষ হ'ব হৈছে, গতিকে তোমালোকে নেক্সট কি আৰম্ভ কৰিব লাগে, তোমালোকে কি অসুবিধা আছে কোনটো পাৰ্টত গ্ৰামাৰৰ, তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা। গতিকে পলম নকৰাকৈ আহা আজি ক্লাছটো ষ্টাৰ্ট কৰো। The present perfect or structure to KSL present perfect লিখি লৈছো। Subject plus have, has plus verb or verb V3 plus object। মই এইখিনি এটা কথা এটা কৈলো যে তোমালোকৰ ইমান দিনে যি শিকিলা ভয়েস আটাইতকৈ সহজ যদি আছে প্ৰেজেন্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট আটাইতকৈ সহজ বুলি কম। প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্টত থাকিলে এক্টিভ টু পেসিভ, পেসিভ টু এক্টিভ কৰিবলৈ আটাইতকৈ সহজ বুলি মই ভাবো। গতিকে তোমালোকে চাই যোৱা কেনেকে হয়। এটি আছে আমি এক্টিভৰ প্যাটাৰ্নটো কি হ'ব, এটো এক্টিভৰ ষ্ট্ৰাকচাৰটো সাবজেক্ট হ্যাভ এস প্লাস V3 প্লাস অবজেক্ট টু এক্টিভৰ। এতিয়া আমি যেতিয়া পেসিভলৈ নিম তে ষ্ট্ৰাকচাৰটো কি হ'ব চোৱা, অবজেক্ট আগলৈ আহিলে তাৰপিছত কি হ'ব, হ্যাভ এস আছে, হ্যাভ এস থাকিব প্লাস ইয়াত এক্সট্ৰা কি লাগিব জানেনে, বিন লাগিব, বিন প্লাস V3 প্লাস বাই প্লাস সাবজেক্ট। এটা এইটো চোৱা তোমালোকে কিমান ইজিকে আছে চোৱা। ইয়াত আমি এক্সট্ৰা কি পঢ়ালো চোৱা, অবজেক্টটো আগলৈ আহিলে তোমালোকে আগৰ পৰা জানাই যে অবজেক্টটো আগলৈ আহিব আৰু সাবজেক্টটো পিছলৈ গ'ল সেইটো জানা, বাইটো লাগিব সেইটো জানা, আৰু বি ভাব যে থাকে সেইটো বহি যায়, যেনেকে হ্যাভ এজ ইয়াতো আছে, ইয়াতো হ্যাভ এজ আছে, আৰু এক্সট্ৰা কি লাগিলে অকল বিনটোহে লাগিলে, দেখিছানে। আৰু আমাৰ ভাৰ্বৰ পাছ কৰিছিল বিচাৰি থাকিবলগীয়া নহল, কাৰণ ইয়াত আছে অলৰেডি, ইয়াত থাকিবই আৰু ডাইৰেক্টলি ইয়াত বহালে গ'ল। এতিয়া আমি এক্সাম্পল প্ৰেক্টিচ কৰো, তেতিয়ালৈকে তোমালোকে গম পাবা ইমানখিনি ইজি হয়। He has written a story। এতিয়া চাবা আগলৈ কি আহিব, হি টু হল সাবজেক্ট, হ্যাজ টু আছে ৰিভাৰ্বত, ৰিটাৰ্ন টু V3 হৈ আছে, এই ষ্টৰীটো হৈ আছে অবজেক্ট। আগলৈ কি আহিব, এই ষ্টৰী। এতিয়া কি হ'ব, ষ্টৰী লগ এটা ষ্টৰী কথা কৈছে, গতিকে হ্যাজ, তাৰপিছত কি বহিব বিং, বিং, ৰিটাৰ্নটো কি হ'ব, অনলি ৰিটাৰ্ণ হ'ব ডাইৰেক্ট, সেইটো V3 তে আছে, ৰিটাৰ্ণ বাই হলে যে ইয়াত আমি এক্সট্ৰা কি বহালো, খালি বিনটো বহালো, গতিকে বাকি একো চাবলগীয়া নাই। এতিয়া চাই লৈছো প্ৰেজেন্ট পাৰফেক্টৰ পেসিভ টু এক্টিভ কেনেকৈ কৰে। ইয়াত পেসিভৰ মই ষ্ট্ৰাকচাৰটো লিখিম। এতিয়া পেসিভৰ ষ্ট্ৰাকচাৰটো কি আছিলে, অবজেক্টটো আগত থাকে, তাৰপিছত থাকে হ্যাভ এজ, তাৰপিছত থাকে বিন, তাৰপিছত থাকে V3 ভাৰ্ব পাছ পাৰ্টিচিপল প্লাস বাই থাকে, তাৰপিছত থাকে সাবজেক্ট। আমি যেতিয়া এক্টিভলৈ আনিম তেতিয়া কি হ'ব, সাবজেক্টটো আগলৈ আহিব, তাৰপিছত কি হ'ব, হ্যাভ বা হ্যাজ হ'ব, এইটো হ্যাজ বা হ্যাভ প্লাস কি হ'ব, বিনটো কি হ'ব, আমি এক্সট্ৰাকে ভৰাইছিলো নাই, বিনটো উঠি যাব আৰু বাইটো উঠি যাব, গতিকে থাকিব কি V3 প্লাস অবজেক্ট হলনে। এতিয়া আমি এক্সাম্পল এটা চাওঁ। এটা চাইছিলো পাষ্ট পাৰফেক্টৰ পেসিভ টু এক্টিভ কেনেকৈ কৰে। ইয়াত পেসিভ টু পেসিভৰ এটা এক্সাম্পল আছে, এই বুক হ্যাজ বিন ৰিড বাই হাৰ। ইয়াত কি আছে, এই বুকটো আছে অবজেক্ট, ৰিডটো আছে ভাৰ্ব আৰু হাৰটো আছে সাবজেক্ট। গতিকে আগলৈ কি আহিব, হাৰটো আগলৈ কি আহিলে কি হ'ব, শি হৈ যাব। এতিয়া আমি এক্সট্ৰা কি বহাইছিলো, বিন বহাইছিলো আৰু বাই বহাইছিলো, এটা কাটা গ'ল, শি আহিলে, এতিয়া কি বহিব, শি লগত হ্যাজ, বিনটো নাই, এতিয়া আহি গ'ল ৰিড, ৰিডটো কি হ'ব, ৰিডে হ'ব, কাৰণ যিহেতু ভাৰ্ব পাছ পাৰ্টিচিপলতে আছে, আৰু লাষ্টত কি আহি যাব, এ বুক আহি যাব। এতিয়া চাই লওঁ পাষ্ট পাৰফেক্টৰ এক্টিভৰ ষ্ট্ৰাকচাৰটো। এক্টিভৰ থাকিলে কি থাকিব, সাবজেক্ট প্লাস হেড থাকিব। এটোটো প্ৰেজেন্ট পাৰফেক্টতকৈ পাষ্ট পাৰফেক্ট আৰু সহজ, the head plus V3
প্লাস অবজেক্ট আমি যদি এতিয়া হেৰিলে আনিম পেসিভলে আনিম পেসিভলে কি হ'ব অবজেক্টটো আগত আহিব এতিয়া চোৱা আগত তুমি ভাবিব লাগিছে হ্যাড বহিব নে হ্যাজ বহিব এবাৰ একো ভাবিব লগিয়া নাই ডাইৰেক্টলি হেডে বহিব হ্যাড কৰিলে প্লাস কি বহিব বিন বিনটো এজি এক্সট্ৰা বহে প্লাস v3 এ বহিব প্লাস বাই প্লাস সাবজেক্ট এতিয়া আমি এটা एग्जांपल ট্রাই কৰো যে she had done her work এটা বলে কি হইব এটো হল সাবজেক্ট এটো টু বি ভার্ব আর her work টু অবজেক্ট আগলে কি হইব her work যেহেতু এটা ওয়ার্কৰ কথা কোৱা হৈছে গতিকে কি হ'ব ইয়াত আৰু যেহেতু হেডে আছে গতিকে হেডে বহিব ভাবিব লাগে নাই her work had been done by she আছে she last গলে কি হ'ব her ফলে নেক্সট আৰু এটা एग्जांपल ট্রাই কৰো আমি নেক্সট एग्जांपल চাই লও they had won the match এটো কি হইব আগলে কি হইব the match to আগলে হইব the match কি হব had বহি যাব পিছত কি বহিব been বহিব been won by they to last হলে কি হব them দেখিছানে the match to আগলে আহিলে had to directly বহি গল won to directly বহি গল মাজত কি বহি গল been বহি গল আৰু by them বহি গল them to last হলে কি গল এখিনি আছিল প্ৰেজেন্ট past perfect or active to passive এতিয়া বিসাম passive to active কেনেকৈ কৰে past perfect or passive to active কেনেকৈ কৰে এটো চাই লও এতিয়া চাও past perfect or passive to active কেনেকৈ কৰে passive or আমাৰ স্ট্ৰাকচাৰটো কি আছিল যে কি বহিব অবজেক্ট বহিব তাৰপিছত বহিব had তাৰপিছত বহিব been তাৰপিছত বহিব v3 তাৰপিছত বহিব by তাৰপিছত বহিব subject এতিয়া আমি কি কৰিম ইয়াৰ পৰা বিন টো আমি এক্সট্ৰাকে পঢ়াইছিল নাই বিন টো উঠি যাব আৰু বাই টো উঠি যাব হলে এটা সাবজেক্ট টো আহিব আগত তাৰপিছত থাকিল কি এড থাকিলে তাৰপিছত v2 টু v3 ইয়াত চাবলগীয়া কোনে আৰু তাৰপিছত কি আহিব লাষ্টত অবজেক্ট আহিব এটা তাৰ আমি एग्जांपल এটা চাও দিয়া The student had been punished by the teacher. পঢ়লে দেখা পাইছে না the student had been punished by the teacher. এতিয়া আমি কি কৰিম ইয়াৰ পৰা কি কি এক্সট্ৰা লাগিছে been টো এক্সট্ৰা লাগিছে উঠাই দিম আৰু by টো উঠাই দিম থাকিব কি the teacher had punished the student তাহলে মই কৈছো না আগতে মই কৈছো যে প্ৰেজেন্ট পারফেক্ট আৰু পাস্ট পারফেক্টৰ অ্যাক্টিভ টু প্যাসিভ বা প্যাসিভ টু অ্যাক্টিভ হ'ব সদায় কি হ'ব সহজে হ'ব আটাইতকৈ সহজ এইকেইটাই মোৰ মতে গতিকে তোমালোকে হয়তো বুজি পাইছা বুজি নাপালে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা এতিয়া আজি প্ৰেজেন্ট পারফেক্ট আৰু পাস্ট পারফেক্টৰ ক্লাসটো ইয়াতে শেষ হৈছে এতিয়া তোমালোকে দেখা পাবা আজি এনসার শীটখন যোৱা শনিবাৰে সোধা কোৱেশ্চনৰ এনসার শীটখন দেখা পাবা আৰু তাৰ পিছতে কোনে কোনে 10 আউট অফ 10 পাইছে এৰ নাম দেখা পাবা আৰু তাৰ পিছত দেখা পাবা আজিৰ কোৱেশ্চনখিনি আজি প্ৰেজেন্ট পারফেক্ট আৰু পাস্ট পারফেক্টৰ কোৱেশ্চনখিনি আৰু এটা ৰিকুৱেষ্ট কৰিছো তোমালোকক বহুতে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা কিয়নো লকডাউনৰ পিছত যেতিয়া তোমালোকৰ স্কুল খুলিব এই গ্ৰুপসমূহ তেতিয়া নাথাকিব তোমালোকৰ স্কুল গ্ৰুপসমূহ তেতিয়া নাথাকিব আৰু নাথাকাৰ ফলত কি হ'ব যে মই যে ভিডিও বনাম তাক মই শেয়াৰ কৰিব নোৱাৰিম সেই গ্ৰুপ বিলাকত শেয়াৰ কৰিব নোৱাৰিম আৰু শেয়াৰ নকৰাৰ ফলত তোমালোকে এই কামাৰখিনি শিকিব নোৱাৰিবা মই লকডাউনৰ পিছতো মই মোৰ ক্লাস চলাই যাম যেহেতু গতিকে তোমালোকে এই কামাৰ ক্লাসৰ পৰা উপকৃত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু ভিডিওবিলাক পাইলে তোমালোকৰ বন্ধুসকলৰ লগত শেয়াৰ কৰি দিবা যিমান শেয়াৰ কৰিবা ইমান ভাল হ'ব তোমাৰ বন্ধুৰো ভাল হ'ব তোমাৰো ভাল হ'ব গতিকে আজি ক্লাসটো ইয়াতে শেষ কৰিছো
Keep watching, you can learn.